এয়া হৈছে ৰংবিহীন জীৱনবোৰত অকণমান ৰং বুলোৱাৰ প্ৰয়াস। ২০২৬ বৰ্ষৰ আজিৰ প্ৰথম দিনটোত পৰিয়ালৰ সৈতে এনেদৰে উদযাপন কৰিলোঁ। ৩২ বছৰীয়া জীৱনটোত এটা কথাই বুজিলোঁ, মানুহৰ জীৱনটোত আচলতে একো নাই। থকাকেইদিন হাঁহি ফূৰ্তি কৰি ধুনীয়াকৈ পৰিয়ালৰ সৈতে জীৱন কটাব লাগে। আৰু এইফালে ৰান্ধনি মানুহ যেতিয়া য'তে হ'লেও হেতাখন অলপ ধৰিবই লাগিব। আৰু আমি লৈ গৈছিলোঁ চেৱা দিয়া চৰু আৰু নতুন লাহি চাউলেৰে চেৱা দিয়া ভাত তাতে পিকনিকতে ৰান্ধিলোঁ। আৰু এনেদৰেই ফূৰ্তি ফাৰ্তাৰ মাজেৰে গোটেইখিনিয়ে এসাঁজ খালোঁ। সঁচাকৈ বৰ ভাল লাগিলে। ঢলা শদিয়াৰ দলঙৰ তলত দুদিনমানৰ আগতে ভাইটিয়ে ক'লে যে দেউতানো কিমান ঘৰতে সোমাই থাকিব, ব'ল এটা পিকনিক কৰোঁ দুটা পৰিয়ালে মিলি। মই বোলো বা সঁচায়ে খুব ভাল লাগিলে। আৰু এইফালে বেলি লহিয়াবৰে হ'ল আৰু তেনেতে আমিও ভাত বাঢ়ি মেলি গোটেইখিনিয়ে ধুনীয়াকৈ খালোঁ। আশা কৰিছোঁ ২০২৬ বৰ্ষতে সকলোৱে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। এইফালে গধূলিও হ'ল, ইয়াকে চাগে সাজ লগা বুলি কয়।